ব্ৰজাৱলী ভাষাত অংকীয়া ভাওনা প্ৰদৰ্শন নাজিৰাত শংকৰদেৱৰ অনুপম সৃষ্টিক ধৰি ৰখাৰ প্ৰয়াস কৰিলে খগেশ্বৰী শইকীয়া সংগীত মহাবিদ্যালয়ে। প্ৰয়াত টংকেশ্বৰ শইকীয়া সোঁৱৰণিত শিৱসাগৰ জিলাৰ নাজিৰা খগেশ্বৰী শইকীয়া সংগীত মহাবিদ্যালয়ে প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিলে অৰ্জুন ভঞ্জন নামেৰে এখনি অংকীয়া নাট। নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত প্ৰদৰ্শন কৰা অংকীয়া নাট চাবলৈ ভিৰ কৰিলে অজস্ৰ দৰ্শকে। ইয়াৰোপৰি নাজিৰা খগেশ্বৰী শইকীয়া সংগীত মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰিলে শাস্ত্ৰীয় নৃত্য, শাস্ত্ৰীয় গীত, শাস্ত্ৰীয় বাদ্য ইত্যাদি। নাট্য মন্দিৰৰ প্ৰাংগণত শ্ৰী শ্ৰী মাধৱদেৱৰ অৰ্জুন ভঞ্জন নামৰ নাটকখন মঞ্চস্থ কৰা দেখা গ'ল। খুব কম সময়তে আখৰা কৰি খগেশ্বৰী শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সত্ৰীয়া নৃত্যৰ ধাৰা ৰক্ষা কৰি অংকীয়া নাট প্ৰদৰ্শন কৰে। পৰিচালক নীৰেণ কাকতিৰ পৰিচালনাত প্ৰদৰ্শন কৰা হয় এই নাটখনি। অদূৰ ভৱিষ্যতে যাতে আমাৰ নৱপ্ৰজন্মই অংকীয়া নাটৰ প্ৰতি আকৃষ্ট হৈ পৰে, লগতে ঐতিহাসিক শিৱসাগৰত সত্ৰীয়া সংস্কৃতিয়ে পোখা মেলে, সেই উদ্দেশ্যেই এইদৰে অংকীয়া নাট প্ৰদৰ্শন কৰিলে খগেশ্বৰী শইকীয়া সংগীত মহাবিদ্যালয়ে। অসমৰ এখন আগশাৰীৰ সংগীত মহাবিদ্যালয় হিচাপে পৰিচিত খগেশ্বৰী শইকীয়া সংগীত মহাবিদ্যালয়ে বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰখনত উঠি অহা প্ৰজন্মক যথেষ্টখিনি আগবঢ়াই লৈ গৈছে। অংকীয়া ভাওনাৰ পৰিচালক নীৰেণ কাকতিয়ে কয় যে সত্ৰীয়া নৃত্যই 2000 চনৰ 15 নৱেম্বৰত শাস্ত্ৰীয় স্বীকৃতি লাভ কৰিলে আৰু তাৰ পাছতেই সত্ৰীয়া নৃত্যক লৈ সমগ্ৰ দেশতে জাগৰণ হৈছে যদিও সত্ৰীয়া নৃত্যৰ মাতৃ অংকীয়া ভাওনাক লৈ যিমান জাগৰণ হ'ব লাগে সিমান জাগৰণ অসমত হৈ উঠা নাই। ইয়াৰ বিপৰীতে মাতৃভাষাৰ ভাওনাৰ জাগৰণ বিশেষকৈ উজনি অসমত দেখিবলৈ পোৱা যায় যদিও ব্ৰজাৱলী ভাষাত হোৱা নাই। যদিহে সত্ৰীয়া নৃত্য শুদ্ধ ৰূপত অংগশুদ্ধিৰে শিকিব বিচাৰোঁ, তেনেহ'লে অংকীয়া ভাওনা শুদ্ধ ৰূপত জানিব লাগিব। অংকীয়া ভাওনা যদি নাজানো, আমি যদি মাতৃক চিনি নাপাওঁ, তেতিয়াহ'লে আমি সত্ৰীয়া নাচ শুদ্ধ ৰূপত কৰিব নোৱাৰিম। সেয়েহে উঠি অহা প্ৰজন্মই যাতে অংকীয়া ভাওনাৰ প্ৰতি আকৰ্ষিত হয়, অংকীয়া ভাওনা কৰিবলৈ চেষ্টা কৰে, সেই উদ্দেশ্যেই এই অনুষ্ঠান আয়োজন কৰা হৈছে বুলিও পৰিচালক নীৰেণ কাকতিয়ে জানিবলৈ দিয়ে। অসমবাসীলৈ প্ৰথমতে সেৱা নিবেদিছোঁ, কিয়নো অংকীয়া ভাওনা আচলতে দেখা পোৱা নাযায় আমাৰ বিশেষকৈ নাজিৰাত। মই প্ৰথমবাৰহে দেখিছোঁ, কিন্তু আগতে হৈছে যদিও মই গম পোৱা নাই, কিন্তু খুব ভাল লাগিছে। কাৰণ ব্ৰজাৱলী ভাষাটো আচলতে প্ৰায় নাইকিয়াই হৈছে বুলি ক'ব লাগিব। শংকৰদেৱৰ যি সৃষ্টি, তেখেতৰ এই ভাষাটো যে আকৌ ৰাইজৰ ওচৰলৈ, সমাজৰ মাজলৈ আহিছে, তাৰ কাৰণে খুব ভাল লাগিছে আৰু সকলোৱে এনেকৈ আদৰি ল'ব বুলি মই আশা কৰিছোঁ। আৰু খগেশ্বৰী শইকীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰথমবাৰৰ কাৰণে এই অংকীয়া নাটভাগী অৰ্জুন ভঞ্জন মঞ্চস্থ কৰিছে। আৰু লগতে আমাৰ সংগীত মহাবিদ্যালয়ৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াতে শাস্ত্ৰীয় নৃত্য, শাস্ত্ৰীয় গীত, শাস্ত্ৰীয় বাদ্য সকলো অনুষ্ঠান আজি ইয়াতে পৰিৱেশন কৰিব। গতিকে উলহ মালহেৰে নধৰে হিয়া, খুব ভাল লাগিছে। খগেশ্বৰী সংগীত মহাবিদ্যালয়ৰ পৰা আমি গ্ৰীষ্ম বন্ধতে এটা আচলতে কৰ্মশালা কৰিছিলোঁ আৰু তাৰ লগতে ৰজিতা খুৱাই তেতিয়াই কোৱা হৈছিল যে এখন অংকীয়া ভাওনা কৰিব লাগে। যিহেতু বিদ্যালয়খনৰ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল সৰু আছিল, গতিকে আমি মহাপুৰুষ শ্ৰীমন্ত শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ মাধৱদেৱৰ আমি অৰ্জুন ভঞ্জন নাটখনি ইয়াতে মঞ্চস্থ কৰিবলৈ ঠিক কৰিলোঁ। কিন্তু আমি আচলতে খুব কম সময় পালোঁ আৰু কম সময়ৰ ভিতৰতে একেবাৰে নাচ নজনা ল'ৰা ছোৱালী এইখিনিক লৈ, বিশেষকৈ সত্ৰীয়া নাচৰ কথাটো জানে আপোনালোকে, এটা ক্লাছিকেল ডান্স ফৰ্ম, এই ডান্স ফৰ্মটো ৰক্ষা কৰি এখন অংকীয়া ভাওনা কৰাটো বৰ জটিল কথা। বিশেষকৈ সত্ৰীয়া নৃত্যৰ মাতৃ বুলি ক'লে আমি অংকীয়া ভাওনাৰ কথাই জানো, কাৰণ অংকীয়া ভাওনাৰ পৰাই পৰৱৰ্তী সময়ত সত্ৰীয়া নাচটো বিকাশ হৈ ওলাইছে। গতিকে যথেষ্ট কষ্টৰ মাজেৰে কৰিছোঁ, তাৰ মাজত ভুল ভ্ৰান্তি হৈছে। পৰিচালক হিচাপে মই নীৰেণ কাকতিয়ে তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ আৰু অদূৰ ভৱিষ্যতে
এই ঐতিহ্যমণ্ডিত নাজিৰাত এই সত্ৰীয়া সংস্কৃতিয়ে পোখা মেলক আৰু ইয়াত যথেষ্ট চৰ্চাও হৈছে ইয়াতকৈ ওপৰলৈ যাওক আৰু মই এটা কথা আজি ইয়াত উপস্থিত হৈ ভাল লাগিছে যে খগেশ্বৰী সংগীত মহাবিদ্যালয়ৰ এসময়ত অসমৰ এখন অতি আগশাৰীৰ সংগীত মহাবিদ্যালয় আছিল বিভিন্ন চৰকাৰী কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচীত এই খগেশ্বৰী সংগীত মহাবিদ্যালয়ে অংশগ্ৰহণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছিল গতিকে তেনে এখন মহাবিদ্যালয়লৈ মোক নিমন্ত্ৰণ জনাই আনি এই অৰ্জুন ভঞ্জন নাটখনিত পৰিচালনাৰ যি গধুৰ দায়িত্ব দিলে মই সেয়া কিমান সুকলমে পালন কৰিলো নাজানো এই সুযোগতে মই নাজিৰাবাসী ৰাইজলৈ খগেশ্বৰী সংগীত মহাবিদ্যালয়ৰ সমূহ কৰ্মকৰ্তা শিক্ষক শিক্ষয়িত্ৰীলে আৰু দুজনা গুৰুৰা পৰম প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত মোৰ সেৱা জনাই হয় চাওক সত্ৰীয়া নাচটোৱে ইতিমধ্যে 2000 চনৰ 15 নৱেম্বৰৰ দিনা শাস্ত্ৰীয় স্বীকৃতি লাভ কৰিলে ইতিমধ্যে সত্ৰীয়া নাচক লৈ এটা জাগৰণ হৈছে কিন্তু সত্ৰীয়া নাচৰ মাতৃ যি আমি অংকীয়া ভাওনা বুলি কওঁ সেই অংকীয়া ভাওনাক লৈ যিমান জাগৰণ হ'ব লাগে সেই জাগৰণ অসমত এতিয়াও হৈ উঠা নাই মাতৃভাষাৰ ভাওনাটো সুকীয়া কথা মাতৃভাষাৰ ভাওনা এটা উজনিত জাগৰণ আহিছে সেইটো এটা সুকীয়া কথা প্ৰতিযোগিতাসমূহ হয়তো আনিছে মই এই মঞ্চৰ পৰা এটা কথাই অনুৰোধ জনাব বিচাৰো যদি আমি সত্ৰীয়া নাচ শুদ্ধ ৰূপত অংগ শুদ্ধিৰে আমি শিকিব বিচাৰো তেতিয়াহলে কিন্তু আমি অংকীয়া ভাওনা শুদ্ধ ৰূপত জানিব লাগিব অংকীয়া ভাওনা যদি আমি নাজানো আমি যদি মাতৃক চিনি নাপাওঁ তেতিয়াহলে আসলে আমি সত্ৰীয়া নাচ শুদ্ধ ৰূপত কৰিব নোৱাৰিম মই এই মঞ্চৰ পৰা অনুৰোধ জনাইছো যাতে উঠি অহা নতুন প্ৰজন্মই অংকীয়া ভাওনা কৰক শিকক কৰিবলৈ শিকক আৰু প্ৰচাৰ প্ৰসাৰত অংশগ্ৰহণ কৰি ইয়াক আগবঢ়াই নিলেহে আসলে সত্ৰীয়া নাচৰ যি উদ্দেশ্য লক্ষ্য সেয়া সফল কাম হ'ব বুলি মই আশা কৰোঁ